মই আছো এতিয়া বৰ্তমান মৰাণ টাউনত আছো তো বিশেষ এটা কামত আহিছিলো তো ইয়াতে মানে আহিলো যেতিয়া মানে সদায় ৰিলছত ভিডিঅ' চাই থাকো এজন মানে আপোনালোকে হয়তো চিনি পাব পাৰে বা হয় বহুতে দেখিছে তাৰ ভিডিঅ' কিছুমানে হয়তো নাই দেখা যদি মই তেওঁ কৈ দিছো মৰাণৰ হেয়াৰ ষ্টুডিঅ' ইয়াত আছো এতিয়া বৰ্তমান মই হেয়াৰ নকটা আগতে ভিডিঅ' নকৰিলো আৰু হেয়াৰ কাটি কেনে এতিয়া ভিডিঅ' কৰিছো তো এয়া কেনেকুৱা লাগিছে কাটি দিলে বৰ্তমান কটা পাছত ভিডিঅ' কৰিছো আৰু এয়া লগত আছে মোৰ এয়া চাওক ৰিজু ৰয় এটা আছে ইয়াত ষ্টুডিঅ' অনাৰ তো এয়া আৰু আহিলো এতিয়া কাটি দিলে ধুনীয়াকে দাদাই তো দাদা বাকী ভাল ন আপোনাৰ খবৰ খাতি ভালে আৰু দাদাৰ পেজটো যেনে ফলো নাই কৰা সাবস্ক্ৰাইব কৰি দিব লাইক শেয়াৰ কৰ সবে কৰি দিব আৰু আমাৰ দাদা বেসিক্যালি বেছি হেভি হেয়াৰ কাট নাই কৰা যেহেতু ৰিলছত আপোনালোক দেখি থাকে বহুত ডিজাইনেবল টেটু वगैरह বনায় তো দাদা সিম্পল হেয়াৰ কাট কৰিলে আৰু দাদা সিম্পল হেয়াৰ কাট কেনে লাগিছে কমেন্ট কৰি এটা জনাব আৰু লগতে মই মেৰিট সেইকাৰণে মই ইমান ষ্টাইলত নাই কৰা আৰু মানে তো সেইকাৰণে আৰু মই নৰ্মেল কৰিলো আপোনালোকে গম পাইছে মই দেখিছে আৰু মেৰিট মানুহ এটা অকণমান বেলেগ কৰিলে বেয়া লাগেতো তো সেইকাৰণে মই নৰ্মেল কৰিলো মানে দাদাক সেই বুলিয়ে ক'লো আৰু নৰ্মেল কৰি দিয়ক বুলি কেনে তো সেই কৰি দিলে ধুনীয়া লাগিছে নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু দাদা কিবা ক'ব আছে যদি কৈ দিয়ক দোকানখন লোকেশ্যন আছে আপোনাৰ মৰাণ একেবাৰে টাউনত প্ৰপাৰ টাউনত শিৱসাগৰ টেবল ষ্টেণ্ড বুলি ষ্টেণ্ড এখন আছে তাৰ বেক চাইডে আমাৰ মাৰ্কেটখন আছে আৰ হেয়াৰ ষ্টুডিঅ' ক'ত আছে বুলি ক'লে মৰাণ ক'ৰবাত আহি ক'লে হ'ল চাৰ্চ কৰিলো পাই যায় ন মইতো চাৰ্চ কৰি কেনে সোমালো বাৰু সোমাই মেলি তাৰ পাছতে পাইছো লোকেশ্যন পাই যাব আৰু ইমানে দাদাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অলপ আপোনালোকে মৰম কৰিব বাই 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 দেখো নেক্সট ব্লগ পাই আছো